পঞ্চায়ত নিৰ্বাচনৰ কাইলৈ হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু তাৰ মাজতে মই বৰ্তমান উপস্থিত আছোঁ আমিনগাঁৱত। আমিনগাঁও যি লাচিতগড় গাঁও পঞ্চায়ত আছে, লাচিতগড় গাঁও পঞ্চায়তৰ এটা বিশেষ ভোট গ্ৰহণ কেন্দ্ৰ মই দেখুৱাবলৈ যত্ন কৰিছোঁ। কেম্প পাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে এয়া হৈছে আমিনগাঁৱৰ এটা বিশেষ ভোট গ্ৰহণ কেন্দ্ৰ আৰু এই ভোট গ্ৰহণ কেন্দ্ৰটো অহাকালিৰ কাৰণে বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে চিহ্নিত হৈছে। প্ৰতিটো নিৰ্বাচনৰ সময়ত এই ভোট গ্ৰহণ কেন্দ্ৰটোলৈ এজন বিশেষ ব্যক্তি আহে, তেখেতৰ পৰিয়ালসহ, আৰু তেখেত অন্য কোনো নহয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালসহ ইয়াতে ভোটদান দি আহিছে। আৰু অহাকালৈ যিহেতু পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব আৰু সেই দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ কেন্দ্ৰটো ৰাজ্যৰ মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালসহ ইয়ালৈ আহিব। যিহেতু তেখেতৰ লগত আহিব তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা, তেখেতৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু তেখেতৰ কন্যা হয়তো সুকন্যাও ইয়ালৈ আহিব। মুঠতে হিমন্ত বিশ্ব শৰ্মা সহ তেখেতৰ পৰিয়ালৰ বাকীকেইজন সদস্য ইয়ালৈ আহিব আৰু প্ৰতি বছৰে তেখেতে ইয়াতে ভোটদান কৰি আহিছে। মই এই পৰিৱেশ দেখুৱাৰ লগতে এটা স্থানীয় লোক আছে, মই তেখেতসকলৰ সৈতেও কথা পাতিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ যে প্ৰতি বছৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ এই বিশেষ কেন্দ্ৰটোত তেখেতে ভোটদান কৰি আহিছে আৰু অহাকাইলৈ যিহেতু ইয়ালৈ আহিব, কেনেকুৱা লাগে যেতিয়া মুখ্যমন্ত্ৰীয়ে ভোট দিবলৈ আহি ইয়াতে শাৰী পাতি থাকে? হয়, আমাৰ কাৰণে সুখৰ খবৰ যে প্ৰত্যেক বছৰে 2001 চনৰ পৰা অসমৰ মাননীয় বাকপটু কৰ্মপটু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে তেওঁৰ পৰিয়ালবৰ্গই এই আমিনগাঁও হাইস্কুলত, বেংগলী হাইস্কুলত প্ৰতি বছৰে ভোটদান কৰি আহিছে আৰু প্ৰত্যেক বছৰে আচলতে আমি তেখেতৰ বাবে বাট চাই থাকোঁ, তেখেত কেতিয়া আহিব। এটা উৎসৱমুখৰ পৰিৱেশ হয়, কাৰণ তেখেত আচলতে অসমৰ মুখ্যমন্ত্ৰী হ'লেও আমাৰ কাৰণে মুখ্যমন্ত্ৰী নহয়, আমাৰ বহুতৰ কাৰণে মামা, বহুতৰ কাৰণে দাদা আৰু আমাৰ কাৰণে আচলতে অভিভাৱক। সেইকাৰণে আমি তেখেতৰ কাৰণে ৰাতিপুৱাৰ পৰা বাট চাই থাকোঁ। তেখেত আহি পোৱালৈ, যেতিয়ালৈকে তেখেত নাহে আমি আচলতে ভাত পানীও খোৱা এৰি দিওঁ। আমি মানে উৎসাহত থাকোঁ আটাইয়ে, আমাৰ আমিনগাঁওবাসী ৰাইজ, যেতিয়ালৈকে তেখেত আহি নাপায়। আৰু প্ৰত্যেক বছৰে যিহেতুকে আহি তেখেতে আমাক মাত শাৰী লগাই আমি কেনে আছোঁ, আমিনগাঁওবাসী ৰাইজ কেনে আছে, আপেৰো বিপদে তেখেতেতো আহে, কিন্তু এই ভোটৰ সময়ত তেখেতে আহি আমাক যি এটা উৎসাহ আনন্দ দিয়ে, সেইকাৰণে আমিনগাঁৱৰ এই স্কুলখনত এটা উৎসৱমুখৰ পৰিৱেশ হয়। আৰু লগতে মই সুধিছোঁ, যেতিয়া মুখ্যমন্ত্ৰীয়ে শাৰী পাতি থাকে কেনেকুৱা অনুভৱ হয়? হয়, আচলতে মুখ্যমন্ত্ৰী এগৰাকী, তেওঁ কিন্তু প্ৰথমত গৈও ভোটদান কৰিব পাৰে, কিন্তু তেখেতে তেনেকুৱাকৈ গৈ ভোটদান নকৰে। তেখেতে নিয়মৰ ভিতৰত যিটো লাইন থাকে সেই লাইনত থিয় হৈ, আচলতে আমাৰ কিন্তু বেয়া লাগে যে মাননীয় মুখ্যমন্ত্ৰী এগৰাকী আচলতে এনেকৈ থিয় হৈ থাকি ভোটদান কৰিলে আমাৰ মনত অকণমান কষ্ট অনুভৱ হয়, কিন্তু তেখেতে সেইটো নিয়ম কেতিয়াও ভংগ নকৰে। তেখেতে লাইনত থাকি ভোটদান কৰে আৰু আমাকো শান্তি শৃংখলাভাৱে লাইনত থাকি যাতে ভোটদান কৰে, এইটো এটা তেখেতে তাৰমানে আমাৰ বাট দেখুৱাই দিয়ে। কি ক'ব এই মুহূৰ্তত? কাইলৈ যিহেতু মুখ্যমন্ত্ৰী আহিব, কাইলৈ আমাৰ এই আমিনগাঁও হাইস্কুলত মাননীয় মুখ্যমন্ত্ৰী তেওঁ আহিব। তেওঁ মুখ্যমন্ত্ৰী কিন্তু তেওঁ আমাৰ অভিভাৱক, তেওঁ আহিব, আমি বাট চাই আছোঁ। তেওঁৰ লগতে আমাৰ ৰিণিকী বাইদেউ আহিব, নন্দিল বিশ্ব শৰ্মাও আহিব আৰু আমাৰ ভণ্টি সুকন্যা শৰ্মাও আহিব। আমি বহুত উৎসাহেৰে বাট চাই আছোঁ যে তেওঁলোক আহিব, ভোটদান আমাৰ এইটো কৰিব। আৰু আমি গৌৰৱ অনুভৱ কৰোঁ যে আমি নিশ্চিতভাৱে গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ 10 নম্বৰ ৱাৰ্ড বুথ নম্বৰ 230-31 বুথত আহি তেওঁ ভোট দিব, সেইটো লৈ বহুত আমি আনন্দিত আৰু উৎফুল্লিত হৈ আছে। এই চেণ্টাৰটো হ'ল এটা আদৰ্শ চেণ্টাৰ হিচাপতে পৰিগণিত হৈছে, যে বিগত এটা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে চিহ্নিত হৈছে। আৰু লাচিতগড় গাঁও পঞ্চায়তৰ যি 10 নং ৱাৰ্ড, এই 10 নং ৱাৰ্ডত তেখেতে ভোটাধিকাৰ সাব্যস্ত কৰিব। কি ক'ব এই মুহূৰ্তত, যিহেতু মুখ্যমন্ত্ৰী কাইলৈ আহিব? মুখ্যমন্ত্ৰী যেতিয়া আমাৰ 10 নং ৱাৰ্ডত আমাৰ বেংগলী হাইস্কুলত এটা ভোটদান কৰে, তাতে ৰাইজৰ যিটো আমি প্ৰতিনিধি, ইয়াতে আমাৰ উলহ মালহৰ পৰিৱেশ হয়। সকলো নিউজ চেনেলৰ পৰা লৈ সকলো আহি উপস্থিত হয়। উলহ মালহৰ পৰিৱেশ, এটা আনন্দৰ পৰিৱেশ। আহি যিটো জনসাধাৰণে যিটো ভোটদান দিয়ে, মুখ্যমন্ত্ৰী হয়তো আগত যাই দিব পাৰে নহয়, ৰাইজৰ চবকা বিকাশ চবকা সাথ, সেনেকুৱাকৈ ৰাইজৰ লগত কি মাজতে খাৰা হয় তেওঁৰ সুকন্যা নন্দিল বিশ্ব শৰ্মা আৰু বাইদেউ থাকি ৰাইজৰ লগতে থাকি এটা ভোটদান কৰে নিশ্চিতভাৱে। আৰু গণতন্ত্ৰৰ আচলতে এটা বৃহৎ উৎসৱ বুলি কোৱা হয়, যিহেতু ভোট গ্ৰহণৰ সময়ত বিভিন্ন সকলোৱে ইয়ালৈ আহে। আৰু সেই যিহেতু মুখ্যমন্ত্ৰী
স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী আহি ইয়াতে শাৰী পাতি ভোটদান কৰিব। সেই লৈ আমিনগাঁৱৰ প্ৰতিজন লোকে আচলতে গৌৰৱ অনুভৱ কৰে। আপুনি কি ক'ব, যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰাটো হৈছে গণতন্ত্ৰৰ এটা বৃহৎ উৎসৱ, আৰু এই উৎসৱত অংশ ল'বৰ কাৰণে স্বয়ং মুখ্যমন্ত্ৰী এটা শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিব। হয়, এইটো আমাৰ সঁচাকৈ এটা গৌৰৱৰ বিষয়। তেখেত আমি ইয়াত ইমান দিনে ধৰি ইয়াত তেখেতৰ পৰিয়ালসহ ভোটদান কৰি আহিছে। গতিকে এইটো আমাৰ আমিনগাঁওবাসীৰ কাৰণে সঁচাকৈ এইটো বহুতেই গৌৰৱৰ বিষয়, আৰু আমাৰ মনত সঁচাকৈ আনন্দ আৰু উৎসাহৰ পৰিৱেশ সৃষ্টি হৈ আছে বৰ্তমান। গতিকে নিশ্চিতভাৱে, আৰু অহা কাইলৈ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমিনগাঁও, কামৰূপ জিলাৰ আমিনগাঁৱতো ভোটদান সাব্যস্ত হ'ব, আৰু স্বয়ং মুখ্যমন্ত্ৰীয়ে ইয়াত যিহেতু ভোটদান কৰিব আহিব, আৰু সেই লৈ সমগ্ৰ আমিনগাঁও অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে।